নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰৈয়া। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ, তাৰপাছত ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতি এনেধৰণৰ: শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত বৃহস্পতি মিথুন ৰাশিত, চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে। আজি কেতু সিংহ ৰাশিত, ৰবি শুক্ৰ কন্যা ৰাশিত বহি আছে। বুধ মংগল আৰু লগ্ন তুলা ৰাশিত। আজিৰ দিনটোত যাত্ৰা আদিৰ ক্ষেত্ৰত 29 আহিন বৃহস্পতিবাৰ, কৃষ্ণা দ্বাদশী তিথি। আজি অশ্লেষা নক্ষত্ৰ, খাদ্যযোগ বৃষ্টিকৰণ, জন্মত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীগণ। আজি যাত্ৰাত শুভ সিদ্ধিযোগ দেখা যায়। অৱশ্যে দক্ষিণ দিশৰ যাত্ৰা নাই। আজি শুভকৰ্ম বিবাহ। আৰু আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰত গ্ৰহ পূজা, শান্তি অনুষ্ঠান আদি শুভ ফল দিব। দিনটোত উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। দুখন টেৰট কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড এইচ অফ শ্বৰ্ডছ, এৰিছ। আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে বলিষ্ঠ পদক্ষেপ ল'ব পাৰিব। পাৰিবাৰিক দিশত মধ্যম ফল, বিদ্যাত শুভ ফল, কৰ্মস্থানত শুভ ফল। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। আজিৰ লাকি কালাৰ হ'ব মেৰুণ কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰীণ। এতিয়া আহক বৃষ ৰাশিলৈ। টৰাছ, ওৱান্স এণ্ড চেৰিয়ট। আজি মাটি বাৰী সা সম্পত্তি ক্ৰয় কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত বাধাৰ সন্মুখীন হ'ব পাৰে। বন্ধুবৰ্গৰ পৰা সতৰ্কতা অৱলম্বন কৰক। প্ৰেমত শুভ ফল। লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব য়েলো। এতিয়া আহক মিথুন ৰাশিলৈ। জেমিনি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। আজি পুৰণা বেমাৰ থাকিলে কিছু কষ্ট পাব। মাটি বাৰীৰ লেঠা শেষ হ'ব পাৰে। কৰ্মত মধ্যম ফল। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ শুভ ফল। ভ্ৰমণৰ যোগ দেখা যায়। প্ৰেমত কষ্ট আছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়া ল'ৰা ছোৱালীক মিঠাই খাব দিয়ক, দক্ষিণা আদি দিয়ক, কাপোৰ কানি দান কৰক, শুভ ফল পাব। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড কাপছ, এই দুখন কাৰ্ডলৈ। কৰ্কট ৰাশিসকলৰ বাবে কেঞ্চাৰ। আজি বন্ধুৰ পৰা আঁতৰত থাকক। হাতলৈ ধন আহিব। আজিৰ দিনটোত হতাশা দূৰ হ'ব। কৰ্মস্থানত সাৱধান থাকক। লক্ষ্মী দেৱীৰ আৰাধনা কৰক। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যোগ পাব। প্ৰেমত মধ্যম ফল। আজিৰ লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ৰেড। এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে। হয়, পত্ৰখনত এগৰাকীয়ে ধনতেৰাছৰ বিষয়ে তেওঁ জানিব বিচাৰিছে। তেওঁ লিখিছে ধনতেৰাছ আচলতে কি তেওঁ জানিব বিচাৰিছে। হয়, ধনতেৰাছ আহি আছে। অহা 18 অক্টোবৰ ধনতেৰাছ। আৰু আমি সকলোৱে জানো দ্ৰব্য সা সম্পদ সমৃদ্ধিৰ উৎসৱ হৈছে ধনতেৰাছ। আৰু এই দিনটোতে ধনন্তৰী দেৱী সোণৰ কললৈ সাগৰ মন্থনৰ সময়ত পৃথিৱীলৈ আহিছিলে। লগতে তেখেতে আয়ুৰ্বেদ শাস্ত্ৰ লৈ আহিছিলে। কথাতে কয় নহয় যে এই দৰৱটো খাই দিয়া ধনন্তৰীৰ নিচিনা কামত দিব। তাৰমানে ধনন্তৰী দেৱ হৈছে দেৱতাসকলৰ ডক্তৰ। আৰু তেখেতৰ নাম লৈ যদি দৰৱ পত্ৰ আপুনি খায়, তেখেতৰ আৰাধনা কৰে, তেতিয়া ক্ৰনিক বেমাৰ আজাৰ থাকিলে দূৰ হয়। আৰু এই দিনটো দীপাৱলীৰ আৰম্ভণিৰ দিন বুলি কোৱা হয় এই দিনটোৰ পৰা। কাৰণ 20 তাৰিখে আকৌ দীপাৱলী, 19ত হ'ব ভূত চতুৰ্দশী। গতিকে উৎসৱমুখৰ পৰিৱেশৰ এয়া সময়। কিন্তু এইবাৰ জুবিন গাৰ্গৰ এই অকাল মৃত্যুৰ বাবে সকলোৱে আমি তেনেকুৱা উৎসৱ পালন নকৰোঁ। সকলোৰে অন্তৰখন বেয়া হৈছে। যথেষ্ট দুখ কষ্টৰ মাজেৰে সকলোৱে পাৰ কৰিছে দিনবোৰ। গতিকে তথাপি ৰিচুৱেল হিচাপে ধনতেৰাছত পৌৰাণিক কাহিনী অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত ধনন্তৰী দেৱৰ কথা ক'লোঁ যে কেনেকুৱা কলহ লৈ তেওঁ পৃথিৱীলৈ আহিছিলে। আৰু এই দিনটোত যদি সোণৰ ৰূপৰ কইনো কিনে, নতুবা বাচন পত্ৰ আদি কিনে, বিভিন্ন ধৰণৰ সোণৰ বয়বস্তু অলংকাৰ আদি কিনে, তেতিয়া কিন্তু কোৱা হয় ধনতেৰাছ। তাৰমানে 13 গুণলৈ সা সম্পদ আপোনাৰ এবছৰৰ ভিতৰত বৃদ্ধি পাব। সেইদিনাখন যদি আপুনি তেনেকুৱা বস্তুবোৰ কিনে। আৰু এই দিনত লক্ষী দেৱীক আৰু ধনন্তৰী দেৱীক কুবেৰক পূজা পাতল কৰা হয়। তেতিয়া বেছি ভালকৈ আপোনাৰ ফল আহে, সমৃদ্ধি আহে, সৌভাগ্য বৃদ্ধি পায়। দীপ জ্বলাই সকলো মানুহে আশা কৰে যাতে তেওঁলোকৰ সকলো ফালেদি শুভ আহে, সময় আহে। জীৱনৰ সকলো কষ্ট ধনতেৰাছৰ দেৱীক পূজা কৰিলে দূৰ হয় আৰু আপুনি সুস্বাস্থ্যৰে দীৰ্ঘ জীৱন কটাব পাৰিব। আমি আনকেইটা ৰাশি ফলৰ মাজলৈ যাওঁ। হয়, এতিয়া সিংহ ৰাশি, লিঅ', পেণ্টাকুলছ এণ্ড হেংমেন। আজি পাৰিবাৰিক দিশত কিছু সমস্যা থাকিব। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। প্ৰেমত বিয়া বাৰুৰ ক্ষেত্ৰত শুভ যুগ।
yellow color lucky, pink color unlucky. এতিয়া কাপছ এণ্ড পেজ অফ ওৱান্স কন্যা ৰাশি আজি নতুন কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব প্ৰেমত জটিলতা হ'ব পাৰে ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি থাকক বিদ্যাত মধ্যম ফল পাব কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত 5টামান কেণ্ডেল বিধৰ্মী লোকৰ ধৰ্মস্থানত দান কৰা শুভ ফল আহিব ব্লেক কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক তুলা ৰাশিলৈ পেণ্টাকুলছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে যিসকলৰ লিব্ৰা তেওঁলোকে বন্ধুৰ দ্বাৰা উপকৃত হ'ব আনক সহায় কৰি আনন্দিত হ'ব আৰ্থিক দিশত শুভ ফল সন্তানৰ শুভ ফল সন্মান বৃদ্ধি আজিৰ দিনটোৰ লাকি কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ আমি দাদা আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে খুব সুন্দৰ সুন্দৰ একোটি বিষয় আপুনি লৈ আহে ধনতেৰাছো আহি আছে সমান্তৰালকৈ কাতি বিহু লগতে দিৱালী কালী পূজা আমি কেনেধৰণৰ বিষয় আজি আছে জানিব বিচাৰিছোঁ হয় আজি বিষয়টো হ'ল সাতমুখী ৰুদ্ৰাক্ষ আৰু সাতমুখী ৰুদ্ৰাক্ষ হৈছে যিকোনো শুভ ফল পোৱাৰ বাবে এই ৰুদ্ৰাক্ষটো আপুনি ধাৰণ কৰিব পাৰে আৰু এই ৰুদ্ৰাক্ষটো যদি আপুনি শিৱৰ লগত লক্ষী গণেশৰ মূৰ্তিৰ ওচৰত ৰাখি থয় তেতিয়া কিন্তু গোটেই বছৰটো আপোনাৰ টকা পইচাৰ অভাৱ নহ'ব আৰু যোনফালেদি যায় আপুনি অতি শুভ ফল লাভ কৰিব পাৰে যিসকলৰ বিয়াবাৰুত বাধা আছে বিবাহত বাধা আছে বিশেষকৈ ছোৱালী মানুহৰ যদি বিবাহত বাধা থাকে তেওঁলোকে সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে আৰু ৰঙা সূতাৰে পিন্ধিব সাতমুখী ৰুদ্ৰাক্ষ পিন্ধাৰ দিনা গোটেই দিনটো লঘোণত থাকিব লাগে তেতিয়া বিবাহত বাধা থাকিলে নতুবা সাংসাৰিক অশান্তি থাকিলে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য থাকিলে আপুনি কিন্তু ফল পাব আৰু সাতমুখী ৰুদ্ৰাক্ষ যদি তিনিটা একেলগে পিন্ধিব পাৰে তেতিয়া আপোনাৰ বিয়া বাৰুৰ বাধা লগতে স্বাস্থ্য পাতি আৰু ধন উপাৰ্জনৰ বাবেও কিন্তু আপুনি অতি শুভ ফল আশা কৰিব পাৰে কিন্তু মনত ৰাখিব সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিলে শনিবাৰ দিনটোত আপুনি কোনো ধৰণৰ মিছা কথা ক'ব নোৱাৰে সোমবাৰ দিনটোতো মিছা কথা ক'ব নোৱাৰে তেতিয়া সোনকালে ফল দিয়ে আৰু সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিলে সদায় শিৱৰ আৰাধনা কৰক কাৰণ শিৱৰ চকুলোৰ পৰা ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিল গতিকে ৰুদ্ৰাক্ষ হৈছে শিৱৰ বস্তু আচলতে আৰু যেতিয়া পিন্ধিব তেতিয়া শুদ্ধ কৰি ল'ব কেঁচা গাখীৰ বেলপাত মৌ আদিৰে শুদ্ধ কৰি ল'ব আৰু ওম নমঃ শিৱায় বুলি 108বাৰমান মাতিব সোমবাৰ দিনা ৰাতিপুৱা পিন্ধক নিশ্চয় সোনকালে ফল লাভ কৰিব পাৰিব ধন্যবাদ ঠিক আছে ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফল আগবাঢ়োঁ হয় এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ বৃশ্চিক ৰাশি স্কৰ্পিঅ' আজি কৰ্মস্থানত নীৰৱতা অৱলম্বন কৰক পাৰিবাৰিক দিশত শান্তি বজাই থাকিব সামাজিক স্থিতি উন্নত হ'ব পুৰণি বন্ধু বান্ধৱৰ লগত লগ পাব ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ লাকি এতিয়া পেণ্টাকুলছ এণ্ড ছৰ্ডছ ধনুৰাশি চেক্ৰেটাৰিয়াছ আজি বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব শাৰীৰিক মধ্যম বন্ধুৰ পৰা লাভ হ'ব লাভৱান হ'ব মনৰ অস্থিৰতা দূৰ কৰক ধনপ্ৰাপ্তিৰ যুগ কিন্তু আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে অকণমান ধানৰ ওপৰত দেৱী লক্ষ্মীক প্ৰতিষ্ঠা কৰক আগলৈ ধনতেৰাছো আহি আছে গতিকে এতিয়াৰ পৰাই লক্ষ্মী দেৱীক প্ৰতিষ্ঠা কৰক আৰু দেৱী লক্ষ্মীৰ পূজা পাতল এইকেইদিনা কৰিব তাৰমানে আজিৰ পৰা কালী পূজালৈ 20 তাৰিখলৈ দেৱী লক্ষ্মীৰ পূজা পাতল কৰক ধনস্থান শুভ হ'ব ৰেড কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ ছৰ্ডছ এণ্ড ওৱান্স মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি প্ৰভাৱশালী ব্যক্তিৰ পৰা পদোন্নতি সহানুভূতি আদি লাভ কৰিব পাৰিব শৰীৰৰ প্ৰতি যত্ন লওক ব্যৱসায় বাণিজ্যত কিছু বাধাৰ যুগ দেখা যায় প্ৰেমত মতবিৰোধ অৰেঞ্জ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া হওক কুম্ভ ৰাশি কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত ব্যস্ততা বৃদ্ধি মাটি বাৰী ক্ৰয় কৰিব পাৰে দাম্পত্য জীৱনত মধ্যম ফল মানসিক চিন্তাৰ পৰা আঁতৰত থাকক প্ৰেমত সাৱধান থাকক আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক ভাল হ'ব পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহক মীন ৰাশিলৈ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত মধ্যম ফল ধৰ্মস্থান ভ্ৰমণ কৰিব পাৰিব বিদ্যাত শুভ ফল পাৰিবাৰিক দিশত মধ্যম ফল প্ৰেমত বাধা আছে পাৰ্পল কালাৰ লাকি ব্লু কালাৰ আনলাকি ঠিক আছে দাদা আমি অনুষ্ঠানটো যিহেতু শেষ কৰিম আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 পল্টন বজাৰ ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ